হাই গাইছ, মই এজন নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি হৈছে 26 আগষ্ট, মানে আজি জন্মাষ্টমী। আৰু আজি জন্মাষ্টমী উপলক্ষে আমি এটা মন্দিৰত যাম বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে এতিয়া মানে মই গা পা ধুওঁ। আৰু এতিয়া 9টা বাজিল। আৰু এতিয়া মই গাটো ধুই আপোনালোকক দেখাই আছোঁ। আৰু বতৰটো ইমান ভাল নহয়, মানে অলপ ডাৱৰীয়া হৈ আছে। আৰু ইও যাব মোৰ লগত আমাৰ ঘৰলৈকে আহিলি। এতিয়া একেলগে আমি যাম আৰু লগবাৰো যাব। এতিয়া আমি গাটো ধুই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু এতিয়া আহিলোঁ মই গা ধুবলৈ। আৰু গা ধুব আহি মানে চাই আছোঁ বডি। আৰু মানে এনেকৈ সদায় এনেকৈ থাকোঁতে মই মানে ঘৰৰ পৰা গালিয়ে খাওঁ। আৰু ইফালে লগে ফোন কৰি আছে কেতিয়া মানে কেইটামান বজাত যাম। আৰু এতিয়া 9:30 হ'লে বাৰু। আৰু এতিয়া মই গাটো ধুই আপোনালোকক মানে দেখাই আছোঁ বাৰু। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এনে এটা এক্টিং দেখাই দিলোঁ, বেয়া নাপাব বাৰু। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আজি জন্মাষ্টমী উপলক্ষে আপোনালোকৰ মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকক বাৰু ক'ৰবাত মন্দিৰ যাওঁ। আমি যাবলৈ ওলাইছোঁ। আৰু এইফালে মই চাইকেল ল'লোঁ। এতিয়া আমি যাওঁ ব'লক। আৰু এইফালে আহি মন্দিৰৰ গেটখন পালোঁ। আৰু এইটো হৈছে ভিতৰ পুখুৰী মন্দিৰ। আৰু ইয়াৰ মন্দিৰ পালোঁ। এইটো হৈছে মন্দিৰটো। আৰু আহি বাৰু ভাল লাগিছে। মই মানে দুবাৰমান আহিছোঁ ইয়াতে। আৰু ইয়াতে মানে আহি ভাল লাগে। আৰু জন্মাষ্টমী উপলক্ষে আজি আহিলোঁ। আৰু ইয়াতে মানুহ বাৰু এতিয়া অহা নাই, আহিব। আৰু আমি কিহৰ কাৰণে শৰাইখন লৈ আহিছোঁ সেইটো লিখিব লাগে। আৰু পঢ়া শুনাৰ কাৰণে বাৰু আহিছোঁ। আৰু এতিয়া মই লিখি এতিয়া ধূপ জ্বলাব মানে ওলাইছোঁ। এইফালে মোৰ লগটো ভিডিঅ' কৰি আছে। আৰু এইফালে মই ধূপ জ্বলাবলৈ আহিছোঁ। এনেকৈ ধূপ জ্বলাওঁ, তাৰপিছত লগ পাইছোঁ। আৰু এইফালে মোৰ ধূপ জ্বলোৱা হৈয়ে গ'ল। এইফালে চাকি খৰ দিলোঁ। আৰু দি এইফালে আকৌ দেউৰী এজনক সেৱা কৰিব লগা হ'ল। এইফালে মই দেউৰী এজনক সেৱা কৰি আছোঁ। আৰু মোৰ লগটো বাৰু ভিডিঅ' কৰি আছে। এইফালে দেউৰী এজনে মানে সকলোৱে সেৱা কৰি আছোঁ। আৰু ইয়াৰ পিছতে আমাক প্ৰসাদ দিয়া হ'ব। আৰু আমি প্ৰসাদ খাই ইয়াৰ পৰা যামে। আৰু এনেকৈ এতিয়া সেৱা কৰি আছোঁ। আৰু এইফালে সকলোকে প্ৰসাদ খাবলৈ পাত দিলে। এইফালে ময়ো ল'লোঁ পাত। আৰু এতিয়া আমি প্ৰসাদ খাওঁ। প্ৰসাদ খোৱাৰ পিছতে ইয়াৰ পৰা যাম। এইফালে হৈছে মন্দিৰৰ বাহিৰৰ দৃশ্য। আৰু কি ধুনীয়া দৃশ্য চাওকচোন। আৰু এইফালে মোৰ মানে লগটোক দেখাই দিলোঁ, সকলোকে দেখাই দিছোঁ। কিন্তু ই মানে ফটো নুঠে, ভিডিঅ'টো নুঠে। সেইটো কাৰণে ইয়াক দেখাওঁতে ই মানে মোবাইলটোৱে মানে আহি বন্ধ কৰি দিলে। এতিয়া মন্দিৰৰ পৰা যাবলৈ ওলাইছোঁ। ইয়াতে প্ৰসাদ চসাদ খালোঁ। এতিয়া আমি যাওঁ ইয়াৰ পৰা। আৰু এই পুখুৰীটোত মানে কোনো হাত ভৰি ধুব নোৱাৰে। এইটোৱে হৈছে মন্দিৰটোৰ পুখুৰী। আৰু এই পুখুৰীৰ মানে পানীটো খাব পাৰি। আৰু সকলো মানুহে বাৰু খায়ে পানীটোৱেই। এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ। আৰু এতিয়া ইয়াতে ৰখিছোঁ। ইও গৈছিল মোৰ লগত। আৰু চাওক জেগাটো ঠাণ্ডা, কোনো মানুহ নাই। আৰু আমি ইয়াতে ৰখি এতিয়া যাওঁ। আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।